সঞ্চালক তথা ইউৰোলজি বিশেষজ্ঞ ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ দ্য ফাৰ্ষ্ট এণ্ড অনলি কিডনি হস্পিটেল অফ নৰ্থ ইষ্ট ইণ্ডিয়া মিছেছ সন্ধ্যামিকা দেৱী মেডাম মেনেজিং ডাইৰেক্টৰ ইনষ্টিটিউট অফ ইউৰোলজি এণ্ড কিডনি ডিজিজ ডক্টৰ বৰুণ কুমাৰ হেড অফ IUCD কেঞ্চাৰ ক্লিনিক আমাৰ কেঞ্চাৰ আৰু লেপ্ৰস্কপিৰ গোটেই যিটো ডিপাৰ্টমেণ্ট আমাৰ ইউৰোলজি হস্পিটেল গতিকে আমাৰ বিভিন্ন বিভাগ আছে পাথৰৰ কাৰণে বেলেগ ষ্ট'ন ক্লিনিক আছে আমাৰ প্ৰষ্টেটৰ ট্ৰিটমেণ্টবিলাক বেছি সৰু প্ৰষ্টেট ক্লিনিক আছে তেনেকৈ আমাৰ কেঞ্চাৰৰ কাৰণে স্পেচিফিক ক্লিনিক এইখন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথম তেখেতে তাৰে হেড তেখেতৰ আমাৰ ৰমেশ্বৰ হাজৰিকা ছাৰ আমাৰ মেডিকেল ছুপাৰিণ্টেণ্ডেণ্ট আৰু তেখেত আমাৰ CEO দেৱজিৎ বৰকাকত আৰু ডক্টৰ সৌৰভ চৌধুৰী আমাৰ ৰেডিঅ'লজিষ্ট যাব পাৰে গতিকে আমি সেইকাৰণেই এই বিশেষ অস্ত্ৰোপচাৰটো বিশেষ লেজাৰৰ দ্বাৰা কৰা আমি চেষ্টা কৰিলোঁ আৰু সেইমতে আমি সম্পন্ন কৰিলোঁ সুকলমে আমি কৰিব পাৰিলোঁ কিন্তু এতিয়া যিহেতু আমি টিউমাৰটো উলিয়াই আনিছোঁ আমি কিডনিটো উলিয়াই অনা নাই মই প্ৰথমতে কৈছিলোঁ যে যেতিয়া এটা গ্ৰন্থি এটাত যেতিয়া কৰ্কট ৰোগৰ নিচিনা এটা দুৰাৰোগ্য ব্যাধি যিটো আগতে ভবা হৈছিল যে কেঞ্চাৰ হ'ল মানে ৰোগীজন ঢুকাব কিন্তু এতিয়া ঠিক তেনেকুৱা নহয় এই আমাৰ কাৰণে এটা খুব ভাল কথা হ'ল বাৰু খুব ডাঙৰ হৈ নগ'ল গতিকে আমি অকল টিউমাৰটো ল'ব পাৰিম কিন্তু তাৰ যিহেতু আমি টিউমাৰটো ওলাই লৈ আহিছোঁ সি কিন্তু আকৌ কিডনিটোৰ যিখিনি অংশ বাচি থাকে অস্ত্ৰোপচাৰ সুকলমে যেতিয়া সম্পন্ন হয় তাৰ দ্বাৰা অকল ঠিক আমাৰ হস্পিটেলখনেই নহয় আমাৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল তথা আমাৰ অসমীয়া চিকিৎসকৰ কাৰণে এটা সমাদৰ বা এটা সন্মান গোটেই ভাৰতবৰ্ষ বা পৃথিৱীৰ চিকিৎসা মানচিত্ৰত মই ভাবোঁ এটা জিলিকি উঠিব লাগে আমাৰ যি অসমীয়া চিকিৎসকৰ নিয়মীয়াকৈ হোৱা নাই কিন্তু ৰোগীসকল এতিয়াও বাহিৰলৈ যাব লগা হৈছে আৰু আপোনালোকক মই এটা কথা জনাবলৈ পাই মই কিছু সুখীয়ে হ'ম যে যিহেতু এটা কিডনি বিকশনোপণৰ নিচিনা যেতিয়া এটা অস্ত্ৰোপচাৰ হয় তাৰ আগতে ৰোগী এজন গৈ হস্পিটেল বা হস্পিটেলৰ ওচৰত বহুত দিন থাকিব লগা হয় গতিকে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকল আটাইতকৈ ওচৰৰ কলিকতালৈ গৈ পেলাই বহুত দিন থাকিব লগা হয় ছমাহ এবছৰলৈকে থাকে যদি আপোনাৰ কোনোবা চিনাকি ৰোগী বা কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ সংৰক্ষণ হৈছে আপোনাক গমেই পাব যে কলকাতাত গৈ ছমাহ এবছৰলৈকে থাকিব লগা হয় গতিকে এই ধৰণৰ অসুবিধাবিলাক আমি দূৰ কৰাৰ কাৰণে যে অসমতে যদি হয়